তো একদম বঢ়িয়া বহুত ভাল লাগি আছিলে এতিয়া 5 বছৰ আগৰ পৰা পুৰা মই কি আছিলে ইউটিউবত লাগি আছিলোঁ আৰু 3-4 বছৰ পুৰা মানে ড্ৰপ দি দিলোঁ চেনেল কাৰণ বহুত কামৰ ক্ষেত্ৰত মানে বন্ধ কৰিব লগা হ'ল কোনো ভিডিঅ'ছ আপলোড কৰিব পৰা নাছিলোঁ মই আগৰ ভিডিঅ' যিবোৰ ৰ'ষ্টিং কৰিছিলোঁ চাকৰি মতলব এতিয়াৰ পৰা 4-5 বছৰ আগত যিখিনি সময় আছিল সেইখিনি সময়ত পুৰা ৰ'ষ্টিং কৰিছিলোঁ আৰু সেইবোৰ ভিডিঅ'ছ ডিলিট কৰিবলগীয়া হ'ল কিছুমান প্ৰব্লেমৰ ক্ষেত্ৰত আৰু 5 বছৰ আগৰ কথা কৈ আছোঁ ঠিক আছে তো তেতিয়াৰ পৰা চেনেলটো পৰি থাকিলে আৰু এতিয়ালৈকে মানে গেলিলে আৰু 6 মাহৰ আগৰ পৰা আৰু মই পুৰা শ্বৰ্টছ ভিডিঅ' বনাব ল'লোঁ আৰু মটিভেশ্যন অলপ টাইপৰ আৰু এটিটিউড ষ্টেটাছৰ এনেকুৱা টাইপৰ অলপমান শ্বৰ্টছ ভিডিঅ' 6 মাহৰ আগৰ পৰা কণ্টিনিউ লাগি আছিলোঁ আৰু ফাইনেলি আজি 1K ছাবস্ক্ৰাইবাৰ মোৰ চেনেলত কমপ্লিট হ'ল বহুত ভাল লাগি আছে সকলোকে ধন্যবাদ জনাইছোঁ যোনে যোনে মোৰ ভিডিঅ' চাই আৰু মোক যোনে যোনে ফ'ল' কৰে ছাবস্ক্ৰাইব কৰে ভাল লাগিছে আজি তাৰ কাৰণে মই এইটো ভিডিঅ' বনাই দিছোঁ ভাল লাগিছে আৰু 1K ছাবস্ক্ৰাইব কৰাৰ কাৰণে বহুত ভাল লাগিলে থেংক ইউ ছ' মাছ চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু এতিয়াৰ পৰা আহিব লং ভিডিঅ' আহিব শ্বৰ্টছ ভিডিঅ' 1K কৰিলোঁ শ্বৰ্ট ভিডিঅ' দি ভাল লাগিছে বহুতখিনি আৰু এতিয়া লং ভিডিঅ' দিবলৈ চেষ্টা কৰিম কাৰণ চেনেলটো গ্ৰ' কৰিব লাগিব আগলৈ আগবঢ়াই নিব লাগিব আৰু চাওঁ কিমানখিনি পাওঁ আপোনালোকে সহায় কৰি থাকিব আগন্তুক ভিডিঅ'বোৰ চাব পাব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই এনেধৰণৰ ভিডিঅ' প্ৰভাইড কৰোঁ আপোনালোকৰ সন্মুখত ওলাই যাব থেংক ইউ ছ' মাছ বাই বাই জয় অসম